Good morning, ছাত্ৰ ছাত্ৰীসকল। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল MR Dex। আজি মই তোমালোকলৈ আগবঢ়াম ফিউচাৰ পাৰফেক্ট টেন্স কাক কয় সেই বিষয়ে। গতিকে তোমালোকে ভিডিঅ'বোৰ চাবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, লাইক কৰিবা, তোমাৰ লগৰ ষ্টুডেণ্টবোৰকো দিবা যাতে সিহঁতৰো উপকাৰ হয়। তো আজি আমাৰ আলোচনাৰ বিষয়টো হ'ল ফিউচাৰ পাৰফেক্ট টেন্স। তো ফিউচাৰ পাৰফেক্ট টেন্স কাক কয়? ভৱিষ্যৎ কালত কোনো নিৰ্দিষ্ট সময়ত, এটা নিৰ্দিষ্ট সময় 3 বজা 4 বজা 5 বজা তেনেকুৱা নিৰ্দিষ্ট সময়ত বা তাৰ আগতেই কাম হ'ব বুজালে, কোনো এটা কাম ভৱিষ্যৎ কালত নিৰ্দিষ্ট সময়ৰ আগত বা নিৰ্দিষ্ট সময়ত হয় 4 বজাত নতুবা 4 বজাৰ আগত, 5 বজাত নহলে 5 বজাৰ আগত, ৰাতি 8টা বজাত বা 8টা বজাৰ আগত, তেনেকৈ নিৰ্দিষ্ট সময়ত বা নিৰ্দিষ্ট সময়ৰ আগতে যদি কোনো এটা কাম কৰা বুজায় তেন্তে তাক ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগে। ইয়াৰ উপৰিও এটা কাম হোৱাৰ আগতে আন এটা কাম হ'ব বুজালে, যদি ভৱিষ্যৎ কালত দুটা কাম হয় আৰু এটা কাম হোৱাৰ আগতে যদি আন এটা কাম হ'ব বুজায় তেনেহলে কি হ'ব, তাকো ফিউচাৰ পাৰফেক্ট টেন্সত আমি লিখিব লাগিব। যেনে চোৱা তোমালোকে যে আমি ঘূৰি অহাৰ আগতে তেওঁ কামটো কৰিব। যেনে চোৱা যে আমি ঘূৰি অহাৰ আগতে তেওঁ কামটো কৰিব, অৰ্থাৎ আমি অহাৰ আগতে, অৰ্থাৎ এটা কাম হোৱাৰ আগতে আন এটা কাম হৈছে। এনেকুৱা যদি ভৱিষ্যৎ কালত এটা কাম হোৱাৰ আগতে আন এটা কাম হ'ব বুজায় তেনেকুৱা বাক্যবোৰকো আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব। এই ক্ষেত্ৰত এটা কথা আমি মন কৰিব লাগিব যে ভৱিষ্যৎ কালত হোৱা দুটা কামৰ ভিতৰত, দুটা কাম হয় যদি ভৱিষ্যৎ কালত যদি দুটা কাম হয়, এটা কাম হোৱাৰ আগত আনটো কাম হ'ব বুজায়, তেন্তে যিটো কাম আগত হ'ব তাক ফিউচাৰ পাৰফেক্ট টেন্সত, আৰু পিছত হোৱা কামটো অৰ্থাৎ যিটো কাম পিছত হ'ব তাক প্ৰেজেন্ট ইনডিফিনিট টেন্সত, প্ৰেজেন্ট ফিউচাৰ নহয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি লিখিব লাগিব। আকৌ চোৱা, ভৱিষ্যৎ কালত যদি কোনো এটা কাম এটা নিৰ্দিষ্ট সময়ত বা সেই নিৰ্দিষ্ট সময়ৰ আগতে হোৱা বুজায় তেন্তে তাক আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিম। তদুপৰি এটা কাম হোৱাৰ আগতে যদি আন এটা কাম হ'ব বুজায়, ভৱিষ্যৎ কালত যদি দুটা কাম হয় আৰু এটা কাম হোৱাৰ আগতে আন এটা কাম হ'ব বুজায় তাক আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিম। যেনে যে আমি ঘূৰি অহাৰ আগতে তেওঁ কামটো কৰিব, আমি ঘূৰি অহাৰ আগতে তেওঁ কামটো কৰিব। ইয়াত যিহেতু দুটা কাম হৈছে, এটা কাম হোৱাৰ আগতে আন এটা কাম হৈছে, ইয়াত তেওঁ ঘূৰি অহাৰ আগতে, আমি ঘূৰি অহাৰ আগতে তেওঁ কামটো কৰিব, অৰ্থাৎ কোনটো কাম আগত হৈছে, তেওঁ কামটো কৰিব। তো এইখিনি আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব, আৰু পিছত যিখিনি কাম হ'ব সেই কামখিনি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। একেদৰে বৰষুণ অহাৰ আগতেই আমি বজাৰলৈ যাম, ইয়াত চোৱা কোনটো কাম আগত হৈছে, আগত হ'ব বৰষুণ অহাৰ আগত, অৰ্থাৎ বৰষুণ আহি নাপাবই তেতিয়াই আমি কি কৰিম, বজাৰলৈ যাম, অৰ্থাৎ আমাৰ বজাৰত যোৱা কামটো আগত হ'ব। গতিকে এইখিনি আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব, আৰু বৰষুণ অহা কামখিনি আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। একেদৰে স্কুল খোলাৰ আগতে মই কিতাপখন পঢ়ি শেষ কৰিম, ইয়াতো চোৱা কিতাপ পঢ়া কামটো আগত হৈ যাব, তাৰপিছত স্কুল খুলিব। গতিকে এই মই কিতাপ পঢ়ি শেষ কৰিম এইখিনি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব, আৰু স্কুল খোলাৰ এইখিনি কাম যিহেতু পিছত হ'ব গতিকে এইখিনি আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। ইয়াত চোৱা মই আবেলি 4 বজাত কামটো শেষ কৰিম, অৰ্থাৎ কামটো এটা নিৰ্দিষ্ট সময়ত শেষ হ'ব, 4 বজাত শেষ কৰিম, অৰ্থাৎ কামটো নিৰ্দিষ্ট এটা সময়ত শেষ হ'ব। গতিকে এই কামটো কি হ'ব,
আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব। মই ৰাতিপুৱা 7 বজাত আহি পাম, অৰ্থাৎ 7 বজাত মই একদম শিওৰ আহি পামেই, নিৰ্দিষ্ট সময়ত কামটো হৈ যাব, গতিকে এইটো কি হ'ব, ফিউচাৰ পাৰফেক্ট টেন্সত আমি লিখিব লাগিব। এতিয়া আহা আমি এইখিনি কৰি চাওঁ। ফৰ্মেশ্যনটো হ'ল, ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যনটো হ'ল, প্ৰথমে আমি ছাবজেক্ট লিখিম, তাৰপিছত শেল হেভ নাইবা উইল হেভ। এইখিনি আমি জানো শেল ক'ত লাগিব, উইল ক'ত লাগিব, আগৰ ভিডিঅ'বোৰত আমি আলোচনা কৰিছোঁৱেই। গতিকে ছাবজেক্ট, তাৰপিছত শেল হেভ, তাৰপিছত উইল হেভ লাগিব, আৰু তাৰপিছত কি আহিব, ভাৰ্বৰ থাৰ্ড ফৰ্ম। যেনে পাৰফেক্ট টেন্সবোৰত আমি জানো পাষ্ট পাৰ্টিচিপল লাগে, এইটো যিহেতু ফিউচাৰ পাৰফেক্ট, গতিকে ইয়াতো পাষ্ট পাৰ্টিচিপল বা ভাৰ্বৰ থাৰ্ড ফৰ্মটো হ'ব। আৰু শেষত, একেবাৰে শেষত আমি অবজেক্টটো লিখিব লাগিব। প্ৰথমে আমি কি লিখিম, ছাবজেক্ট, তাৰপিছত শেল হেভ নাইবা উইল হেভ লিখিম, তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্মটো লিখিম, আৰু একেবাৰে শেষত অবজেক্টটো আমি লিখিম। এতিয়া আমি এইটো কৰি চাওঁ যে মই আবেলি 4 বজাত কামটো শেষ কৰিম। এইখিনি চোৱা, ভৱিষ্যত কালত কোনো এটা নিৰ্দিষ্ট সময়ত বা তাৰ আগতে কামটো হ'ব বুজালে তাক প্ৰেজেন্ট ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগে। এইটো চোৱা, নিৰ্দিষ্ট সময় 4 বজা বুজাইছে, গতিকে এইটো ফিউচাৰ পাৰফেক্ট টেন্সত হ'ব। তো প্ৰথমে আমি কি লিখিম, ছাবজেক্ট। ইয়াত মই আবেলি 4 বজাত কামটো শেষ কৰিম। ইয়াত ছাবজেক্টটো হ'ল মই, গতিকে মইটো আগত আহিব আই। আইৰ লগত কি হয়, শেল হেভ লাগে, আমি চবে জানো। আইৰ লগত কি হ'ব, শেল হেভ। আই শেল হেভ। তাৰপিছত কি আহিব, ভাৰ্ব। তাৰপিছত আহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম। ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে কি, কামটো শেষ কৰিম। কামটো শেষ কৰা মানে ফিনিছ। তো ফিনিছটো কি হ'ব, ফিনিছ। ফিনিছ, ফিনিছ হ'ল প্ৰেজেন্ট ফৰ্ম, ইডি লগাই দিলে হ'ব ফিনিছ। আই শেল হেভ ফিনিছ কামটো, দ্য ৱৰ্ক। আই শেল ফিনিছ দ্য ৱৰ্ক বাই 4 বজা, আবেলি 4 বজা, গতিকে 4 PM। আই শেল হেভ ফিনিছ দ্য, থাকি গ'ল, আই শেল হেভ ফিনিছড দ্য ৱৰ্ক, ৱৰ্কটো থাকি গ'ল। আই শেল হেভ ফিনিছ দ্য ৱৰ্ক বাই 4 PM। 2 নম্বৰ বাক্যটো কৰোঁ, মই ৰাতিপুৱা 7 বজাত আহি পাম। এইটো যিটো নিৰ্দিষ্ট সময়ত হ'ব, ভৱিষ্যত কালত এটা নিৰ্দিষ্ট সময়ত কামটো হ'ব, অৰ্থাৎ 7 বজাত কামটো হ'ব, গতিকে ইয়াকো আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব। তো এইটো লিখিলে আমি কি হ'ব, ছাবজেক্ট আগত আহিব, ছাবজেক্ট, তাৰপিছত আইৰ লগত শেল হেভ, আই শেল হেভ, আহি পাম মানে অহা, অহাৰ ইংৰাজী হ'ল কাম, কেম, কম। আই শেল হেভ কম, আই শেল হেভ কম 7 বজাত, ৰাতিপুৱা 7 বজাত, বাই 7, ৰাতিপুৱা 7 বজা মানে 7 AM, বা 7 in the morning, by 7 o'clock in the morning লিখিলে হ'ব, বা 7 AM বুলি দিলেও হ'ব। ইয়াৰ পিছৰ বাক্যটো চোৱা, আমি ঘূৰি অহাৰ আগতে তেওঁ কামটো কৰিব। ইয়াত কৈছিলোঁ, যদি ভৱিষ্যত কালত 2টা কাম হয় আৰু এটা কাম হোৱাৰ আগতে যদি আন এটা কাম হয়, তেন্তে তাক ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগে। পিছত লিখিছিলোঁ, ভৱিষ্যত কালত হোৱা 2টা কামৰ ভিতৰত যিটো কাম আগত হ'ব, তাক ফিউচাৰ পাৰফেক্ট টেন্সত লিখিম, আৰু যিটো কাম পিছত হ'ব তাক প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি লিখিম। তো কি হ'ব, আমি ঘূৰি অহাৰ আগতে তেওঁ কামটো কৰিব। যেহেতু তেওঁ কামটো আগতেই কৰিব, গতিকে এইটো আগত হ'ব, তো এইটো আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব। তেওঁ, হি, এইখিনি আগত লৈ আহিম, হি, তাৰপিছত কি হ'ব, উইল, হি উইল হেভ, হি উইল হেভ কামটো কৰিব। He will have
he will have come to করা মানে do did done he will have done the work he will have done the work কেতিয়া আমি ঘূৰি অহাৰ আগতে before মানে আগত before আমি we ঘূৰি অহা মানে return before we return before we return এইখিনি চোৱা we return এইখিনি present indefinite tense হৈছে আৰু এইখিনি he will have done the work এইখিনি future perfect tense হৈছে এনেকৈ আমি আগত হোৱা কামটো future perfect tense লিখিব লাগিব আৰু পিছত হোৱা কামটো আমি present indefinite tense লিখিব লাগিব একেদৰে বৰষুণ অহাৰ আগতে আমি বজাৰলৈ যাম বৰষুণ অহাৰ আগতে আমি বজাৰলৈ যাম ইয়াত চোৱা বৰষুণ আহিব আৰু বৰষুণ অহাৰ আগতে আমি বজাৰলৈ যাম গতিকে এই কামটো আগত হৈছে বৰষুণ অহাৰ আগত আমি বজাৰলৈ যাম আমি বজাৰলৈ যোৱা কামটো আগত হ'ব বৰষুণটো পিছত আহিব গতিকে এই দুখৰ আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব গতিকে কি হ'ব আমি উই শ্যাল উইৰ লগত শ্যাল হ'ব উই শ্যাল হেভ বজাৰলৈ যাম গো গন উই শ্যাল হেভ গান we shall have gone ক'ত বজাৰলৈ to market we shall have gone to market কেতিয়া before আগতে কি বৰষুণ অহা মানে it rain যেহেতু it to third person singular number গতিকে rainৰ লগত s লাগিব present indefinite tense এইখিনি present indefinite tense আৰু আমি জানো present indefinite tenseত subject যদি third person হয় তেন্তে ভাৰ্বৰ লগত s নাইবা es যোগ হ'ব গতিকে এটো হ'ব we shall have gone to market আমি বজাৰলৈ যাম before it rains বৰষুণ অহাৰ আগতে তাৰ পিছৰ বাক্যটো চোৱা স্কুল খোলাৰ আগতে মই কিতাপখন পঢ়ি শেষ কৰিম স্কুল খোলাৰ আগতে মই কিতাপখন পঢ়ি শেষ কৰিম গতিকে কিতাপ পঢ়াটো আগত হ'ব গতিকে কি হ'ব এটো I shall have read একে থাকে I shall have read the book কিতাপখন নিৰ্দিষ্টকে বুজাইছে হেকনে দা আহিব the book I shall have read the book before আগতে before the school খোলা আকৌ খোলা মানে স্কুল reopen পুনৰ খোলা reopen যেটো স্কুল দা স্কুল টু থাৰ্ড পারসন এইখিনি আমি প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব এইখিনি আমি যে স্কুল খোলাৰ আগতে মই কিতাপখন পঢ়ি শেষ কৰিম ইয়াত যে স্কুল খোলাৰ আগতে মই কিতাপখন পঢ়ি শেষ কৰিম মোৰ কিতাপ পঢ়াটো আগত হ'ব পিছত স্কুল খুলিব গতিকে আগৰ কামখিনি প্রেজেন্ট ফিউচাৰ পারফেক্ট টেন্সত আৰু পিছৰ কামখিনি প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিম গতিকে হ'ব I shall have read the book before the school reopens ইয়াত s লাগিব কাৰণ পিছৰ কামখিনি আমি প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিম আৰু প্রেজেন্ট ইনডিফিনিট টেন্সত যদি এইখিনি সাবজেক্ট যদি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেন্তে ভার্বৰ লগত s বা es যোগ হয় গতিকে এইখিনি হ'ব the school reopens এতিয়া তোমালোকে হোমৱৰ্কখিনি চোৱা তোমালোকে এই হোমৱৰ্কখিনি কৰি দিবা মোক যে তুমি অহাৰ আগতে মই যাম
যাম। 2 নম্বৰ ডক্টৰ অহাৰ আগতে ৰোগীজন দা পেচেণ্ট মৰিব। ডক্টৰ অহাৰ আগতে ৰোগীজন মৰিব। 3 নম্বৰ সভা আৰম্ভ হোৱাৰ আগতে মই আহিম। সভা আৰম্ভ হোৱাৰ আগতে মই আহিম। এই 3টা বাক্য তোমালোকে কৰি পেলাই মোক দিবা। তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। থ্যাংক ইউ ভেৰি মাছ।